অ' গজেন, এতিয়াহে ধূপ জ্বলাইছ যে? আজি ঘৰৰ পৰা ওলাওঁতে পলম হ'ল। কিয়, কিবা কাম আছিল নেকি? নাই, মানুহজনী চেন পৰি গ'লো। চেন পৰিল? কি চেন পৰিল? মানুহজনী চুব নোৱাৰা হ'লো। তই যে কথাবোৰ ক নহয়। ৰাতিপুৱা ভাত তৰকাৰী বনাই কাম বন কৰি আজৰি হওঁতে দেৰিয়ে হৈ গ'লো। পিছে তোৰ আজি কাম নাই নেকি? একেদিন একো কাম বন নাই অ'। কিবা কাম থাকিলে কবিচোন। মোৰ ঘৰতো তেনেকুৱা কাম নাই ৰ, খবৰ পালে জনাম দে। গজেন, কি খবৰ? ভালে আছো। মোৰ দোকানৰ বাকী কিমান আছে চাই দিবিচোন। ৰ'ব, মই চাই দিছোঁ ৰ'ব। আপোনাৰ 2100 টকা হৈছে। এইখিনি এতিয়া দি যাওঁ, আৰু ঘৰৰ পৰা কিবা নিব আহিলে দি দিম। হ'ব, ঠিক আছে। এই গজেন, আৰু এটা কথা সুধো ৰচোন তোক। কওকচোন। মোক এজন কাম কৰা মানুহ লাগিছিলে। তোৰ কোনোবা চিনাকি আছে নেকি? পিছে কামটো বা কি? বেছি ডাঙৰ কাম নহয়। মোৰ সেই নৈ পাৰৰ মাটিখিনি বহুত জংঘল হৈছে, তাকেই চাফ চিকুণ কৰি অকণমান চব্জি খেতি কৰিম বুলি ভাবিছোঁ। এইটো কিন্তু ভাল চিন্তা কৰিছে। জংঘলখিনিহে কাটিব লাগে। আমাৰচোন ডিপুৱে পাৰিব কাটিবৰ কাৰণে। ই আৰু এইবিলাক কাম কৰিবনে? কৰিব, কিয় নকৰিব? ঐ ডিপু, তই এই কামটো কৰিব নোৱাৰিবি নেকি? পাৰিম, কিয় নোৱাৰিম? গাঁৱৰ মানুহে কাম কৰা সুবিধাকণ দিলেহে পাৰিম, আৰু কাম শিকিবও পাৰিম। শুনিলে নহয়, ই পাৰিব দিয়ক। ঠিক আছে, পিছে মোৰ কামটো শেষ হওঁতে 3 দিনমান সময় লাগিব। এতিয়া ক, হাজিৰা কিমানমানকৈ লাগিব তোক? আজিকালি হাজিৰা ৰেট 500 টকা বুলি সকলোৱে জানেই। আৰু বেলেগৰ কথা বাদ দে, তোক কিমান লাগিব সেইটো ক। কামটো 3 দিনত শেষ হ'লে 100 টকা এটা কমাই দিব আৰু। চহৰৰ পৰা অহা মানুহকেইজনে দিনটোত 300 টকাত কাম কৰে, তোক আৰু 500 টকা লাগে। কাম নাই কৰোঁ, ভাবচোন কাম কৰি পাইছে কি নাই। শুনিলিনে ই কি কৈ গ'ল? শুনিলোঁ। BA পাছ কৰি ঘৰতে বহি থকাৰ কাৰণে মানুহে ভাবে আমি একো কাম কৰিবই নোৱাৰোঁ নেকি? আচলতে আমাৰ কপালৰে দুখ। কপাল নহয় অ', আচলতে আমাৰ নামৰহে দুখ। তই শুনিছনে? গজেন নামৰ কোনোবা কোটিপতিৰ মানুহৰ নাম, দীপু নামৰ কোনোবা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ নাম? নাই শুনা। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ নাম কি? নৰেন্দ্ৰ দামোদৰ দাস মোদী। যিমান ডাঙৰ নাম, সিমান ডাঙৰ মানুহ। ইফালে আমাৰ মামাৰ নাম কি? হিমন্ত বিশ্ব শৰ্মা, যাৰ নামতে আমাৰ গোটেই বিশ্ব সোমাই আছে। কেলা, আমাৰ নামবোৰ যে কোনে ৰাখিছিল? কি হ'ল গজেন কাই? নিজৰ নামটো লৈ যে ইমান খং কৰিছ? গজেন, এইটো আৰু নাম হ'ব পাৰেনে? তইহে কচোন ক মণি। নামৰ কথা পিছত ডিছকাছ কৰিম। এতিয়া মোক কেইটামান বস্তু দেচোন। কচোন ক কি লাগে? চেনি 2 কেজি, বিস্কুট এপেকেট আৰু ঐ, চানা পেকেট লৈছোঁ দেই। গজেন কাই, আমাৰ গাঁৱৰ ডেকাবোৰ ইমান অকলপেটীয়া চিপিৰানে? অকলে অকলে খাই দেখোন। গজেন, আমাৰ গাঁৱৰ ল'ৰাবোৰ ইমান চিপিৰা নহয় অ'। কোনোবাই যদি মৰমেৰে বিচাৰে নিজৰ কলিজাটোকো ওলাই দিব পাৰে বুলি কৈ দে অ' গজেন। হ'ব দে বোপাই, চানা পেকেট খুৱাবলৈ দম নাই, সি আকৌ কলিজা উলিয়াই দেখায়। ঐ ছোৱালী, কিবা খাব মন থাকিলে ক'লেই হ'ল, কাট মাৰি কথা নক'লেও হয়। মই কেলে ক'ম? জানি বুজিওতো খুৱাব পাৰ। গজেন, যি দেখিছোঁ এতিয়া মানুহৰ মন বুজিবলৈ মনোবিজ্ঞান পঢ়িব লাগিব। গজেন কাই, মোৰ বস্তুখিনি দে। আৰু কিমান হৈছে কচোন? এইডালৰ লগত কোনে চুপতি মাৰি থাকে? কি খাৱ লৈ যা, চুপতি মাৰি থাকিব নালাগে। 70 টকা দিয়া। কি সাংঘাতিক ছোৱালী অ'। বাপেক যিমান চিপিৰা, জীয়েক দেখোন তাতকৈ এখুব চোৰা। আৰে তই যধামূৰ্খ কৰি অধম। ইমান ক্লিয়াৰ কৰি লাইনটো দি গৈছে, তই একোৱেই বুজি নাপালি। তোৰ মনৰ কথাটো সোনকালে কৈ দে।
শিউৰি গুচি হয় আৰু অলপ কাঢ়াকে মাৰ অলপ কমাই ল'লে কি হয় তই নোখোৱা মানুহটো কেনেকৈ জানিলি দেখিলেই গম পাই তই কিমান লৈছ এইবোৰ বাদ দে মনিক সোনকালে কথাটো কৈ দে নহ'লে তই পাছত মোৰ লগত বহি মাল খাব লাগিব তেতিয়া তই মোক চকু পানী দেখুৱাই একো লাভ নাই যিমান টেনশ্যন হ'লেও এই মুটনি মই নাখাওঁ তই ক'লে কবি নক'লে নাই মোৰ কি ঘেণ্টা হ'ব কম তই খং নকৰিবিচোন সোনকালে খা যাব লাগে এতিয়া ঐ ঐ ঐ মনি আহিছে যা 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 কথাটো কৈ দে যা আজি ভাল সময় যা কথাটো কৈ দে যা ৰহি কম নহয় তই কিয় ইমান ততত্বই লাগিছ কম কম বুলি কৈ এবছৰ পাৰ কৰি পেলালি কেতিয়া কবি তইহে জান এনেকৈ থাকিলে কোনোবা দিনা তাইৰ বিয়াত দৈ গোল্লাৰ বাতি বিলাব পাবি ঠিক নাই মনে মনে থাকৈ শুনিব শুনিলে শুনক আজি তই নক'লে মই কৈ দিম অ' মনি ক'লৈ যাৱ নৈ পাৰলৈ ছাগলী এজনী বিচাৰি যাওঁ অকলে অকলে ছোৱালী মানুহ নৈ পাৰিলৈ যাব নালাগে নহয় হয় নেকি মোৰ বডিগাৰ্ড হৈ যাব বিচাৰিছোঁ যদি গ'লে অৱশ্যে ভালেই হ'ব আমাৰ পাঠি ছাগলীজনী এনেও গৰম হৈ আছে তোৰ গোন্ধ পালে চাগে বেছি বিচাৰিব নালাগিব এতিয়া পালি মজা চুপতি মাৰিব মানুহ বিচাৰি নাপায় আৰু অ' বে ইনডাইৰেক্টলি মোকেই ভেভেৰা বনাই থৈ হেল্ল' অঁ হয় নেকি নৈৰ পাৰত ৰ পিছে মই গৈ আছোঁ বগী বগী আহ 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 এই ছাগলীজনী বা ক'ত গ'ল বগী বগী গজনকাই হেম এই মণি তোৰ কি হ'ল এনেকৈ দৌৰি আহিছ যে নৈ পাৰত কি হ'ল হেমদাক কোনোবাই বেয়াকৈ পিটি আছে সোনকালে বলচোন নহ'লে তাক মাৰি পেলাব গজনকাই বলচোন বল 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 গজেন এতিয়া মোক কেনে ব্যৱহাৰ কৰিছিল পাহৰিলি নেকি নাই পাহৰা কিন্তু কোনো কিন্তু নাই এইবোৰ মানুহৰ তেনেকুৱাই হ'ব লাগে তহঁতে এইবোৰ কি ক'ব ধৰিছ গাঁৱৰ মানুহ এজন বিপদত পৰিছে তাক কেনেকৈ উদ্ধাৰ কৰিব লাগে সেইটো চিন্তা নকৰি ছি এয়াই নেকি তহঁতৰ মানসিকতা গাঁৱৰ মানুহৰ লগত সকলোৰে সৰু সুৰা বাদ বিবাদ হয়েই সেইবুলি সেই সৰু কথাটোকে গোটেই জীৱন ধৰি ৰাখিবিনে অঁ মণিয়ে ঠিকেই কৈছে তহঁতৰ যদি যাব মন আছে যা মোক জোৰ নকৰিবি এয়াই হৈছে আমাৰ অসমীয়া মানুহৰ ভুল নিজৰ মাজতে একতা নাই সৰু সৰু কথাতে ঠেহ ধৰি থকা এনেকুৱা হ'লেতো আনে সুবিধা ল'বই নিজৰ মাজতে কাজিয়া কৰি থকাৰ বাবে এছাম সুবিধাবাদীয়ে অসমীয়া গ' বেগ কাৰ্বি গ' বেগ বুলি ধ্বনি দিবলৈ সাহস পাইছে অসম আমি ল'মেই বুলি বাহিৰত অনা অসমীয়াৰ গৰ্জন মণি তই একদম ৰাইট কথাই কৈছ তই নেযাও যদি নালাগে যাব কিন্তু এটা কথা মনত ৰাখিবি সেই গ' বেগ ধ্বনি দিয়া মানুহকেইটা আৰু হেমদাক মৰিয়াই থকা মানুহকেইটাৰ মাজত তোৰ কোনো পাৰ্থক্য নাই গজনকাই বল বল তই নেযাও যদি নালাগে যাব কিন্তু এটা কথা মনত ৰাখিবি সেই গ' বেগ ধ্বনি দিয়া মানুহকেইটা আৰু হেমদাক মৰিয়াই থকা মানুহকেইটাৰ মাজত তোৰ কোনো পাৰ্থক্য নাই ইহঁতে আপোনাক কিয় মাৰিছে কোন হয় ইহঁত নিজৰ ভুলৰ বাবেই আজি মই এই শাস্তি পাইছোঁ এবছৰ আগতে এই ঠাইখিনি চাফা কৰিবলৈ ময়ে সিহঁতক হাজিৰা লগাইছিলোঁ পইচা দিবলৈ উঠে কৈছে সিহঁতে পইচা নালাগে বুলি এবছৰ সিহঁতে খেতি কৰি খাব আৰু নেক্সট বছৰ মোৰ হাতত গতাই দিব এই বস্তুটো চলা সিহঁতে খেতি কৰিবলৈ আহিছে আৰু মই নিদিওঁ বুলি কোৱাত মোক মাৰপিট কৰিছে পাখণ্ড চব
আমাৰে খায় আৰু আমাৰ মাথাৰ ওপৰতে দাগ ঘূৰাই। মানুহ চিনি পোৱাত ভুল কৰিলে আপুনি। আজি মোৰ ঘৃণা পুজিছে সেইসকল ভদ্ৰলোকৰ ওপৰত, যিসকল ভদ্ৰলোকে ইহঁতৰ দৰে নৰাধমবোৰক ন অসমীয়া বুলি কয়। গতিকে ৰাইজ নিজৰ মাটি নিজেই খেতি কৰক, আনৰ হাতত দি এওঁৰ দৰে ভুল নকৰিব। অনা অসমীয়াক কোনো পধ্যেই বিশ্বাস নকৰিব, নহ'লে এদিন ন অসমীয়াই শংকৰ মাধৱৰ সোণৰ অসম ভৰিৰে মোহাৰি পেলাব।